মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে চিলনীজান ৰাজহচক্ৰ গাঁও প্ৰধান সংস্থাৰ উদ্যোগত স্বচ্ছতামূলক অভিযান। আজি 2 অক্টোবৰ মহাত্মা গান্ধীৰ পবিত্ৰ জন্মদিন। সেই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে চিলনীজান ৰাজহচক্ৰ গাঁও প্ৰধান সংস্থা উদ্যোগত পুৱাৰে পৰা স্বচ্ছতা অভিযানৰ ওপৰত এক বিস্তৃত কাৰ্যপন্থা অনুসৰি চিলনীজান ৰাজহচক্ৰ গাঁও প্ৰধান সংস্থা উদ্যোগত এক বিস্তৃত কাৰ্যপন্থা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা উক্ত কাৰ্যসূচী অনুসৰি চিলনীজান ৰাজহচক্ৰৰ প্ৰতিজন গাঁও প্ৰধানে হাতে হাতে ঝাৰু লৈ গাঁও প্ৰধান কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি চিলনীজান ৰাজহচক্ৰ কাৰ্যালয় চাফাই অভিযান চলায়। মহাত্মা গান্ধী জয়ন্তী উপলক্ষে আমাৰ ইয়াত চাফাই অভিযান চলিছিলে। আমি সাংবাদিক বন্ধুসকলক আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। কাৰণ তেখেতসকলে আহি আমাৰ কাৰ্যসূচী আছিলে, কাৰ্যসূচীৰ বাবে তেখেতসকলে আমাৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে আৰু সহযোগো কৰিলে। গতিকে আমি এই এনেকুৱা কামবিলাক আৰু চাফাই অভিযানবিলাক আমি প্ৰত্যেকবাৰে মহাত্মা গান্ধী জয়ন্তীত পাতি যাওঁ। আগলৈ আমি বহল ভিত্তিত পাতিম বুলি আশা ৰাখিছোঁ। আৰু ইয়াকে ক'লোঁ আৰু আজি আমাৰ চাৰ্কুল অফিচত কৰিলোঁ, এয়াৰ অফিচত কৰিছোঁ। ৰাস্তা পদূলিবিলাক অলপ চাফ চিকুণ কৰি দিছোঁ আমি। চিলনীজান চাৰ্কুলত আমাৰ 4টা মৌজা পৰে। 4টা মৌজাৰে আমাৰ সদস্যসকল আহিছে, ইয়াত উপস্থিত আছে। চবেই দেখিছে, আপোনালোকে সহযোগ কৰিছে, সকলোৱে হাতে কামে লাগিছে। আপোনালোকৰ কাৰ্যালয় ক'ত আছে? আমাৰ কাৰ্যালয় অকণমান আগত এই হস্পিটেলৰ মুখত নিকেতনৰ ফিল্ডৰ ওচৰতে আছে আমাৰ কাৰ্যালয়খন। বোকাজানৰ পৰা দিব্যজ্যোতি বৰাৰ ৰিপৰ্ট।